ঈশ্বৰৰ বাক্যই আমাৰ সকলো আত্মিক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰেনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয়ৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জান্নী আৰু জাম্ব্ৰী আছিল মুচিয়ে অলৌকিক কাৰ্য আৰম্ভ কৰাৰ সময়ত ফৌৰনে মাতি অনা দুজন যাদুকৰৰ নাম। পৌলে আমাক জনাই নিদিয়া হলে আমি এই যাদুকৰ দুজনৰ নাম কেতিয়াও নাজানিলোহেঁতেন। পৌলে সেই নাম দুটা কেনেকৈ জানিলে বুলি আমি জল্পনা কল্পনা কৰি থাকিব পাৰোঁ, কিন্তু নামবোৰ তেওঁক ঈশ্বৰৰ আত্মাই প্ৰকাশ কৰিছিল। ইয়াৰ পৰা প্ৰকাশ পাইছে যে পৌলে তেওঁলোকৰ নাম জানিছিল আৰু যাদুকৰ দুজন সঁচাকৈয়ে আছিল, যি দুজনে মুচিক প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ পৰা আমি বুজি পাব লাগে যে শয়তানৰ শক্তি আছে, অলৌকিক শক্তি আছে, আৰু লগতে শয়তানে সুন্দৰভাৱে নকল কৰিব জানে। শয়তানে ঈশ্বৰে কৰা কামবোৰ অনুকৰণ কৰে। জান্নী আৰু জাম্ব্ৰীয়ে শয়তানৰ শক্তিৰ দ্বাৰা অলৌকিক কাৰ্য কৰিবলৈ সক্ষম হৈছিল। মুচিয়ে অলৌকিক কাৰ্য কৰিছিল ঈশ্বৰৰ শক্তিৰে। শয়তানে ঈশ্বৰৰ শক্তি অনুকৰণ কৰিব পাৰে। গতিকে কিবা অলৌকিক কাম দেখিলে সেইটো ঈশ্বৰৰ কাম বুলি ধৰি ল'ব নালাগে। পৌলে তিমথিয়ক তেওঁৰ বিষয়ে সকলো জানে বুলি কৈছিল। তিমথিয়ে পৌলক ভালদৰে চিনি পাইছিল, তেওঁক ভালদৰে জানিছিল। পৌলৰ জীৱনটো আছিল এখন মুকলি কিতাপৰ নিচিনা, সকলোৱে পঢ়িব পৰা ধৰণৰ, একো লুকুৱাব লগা নাই। প্ৰতিজন খ্ৰীষ্টানৰ জীৱন হ'ব লাগে পৌলৰ নিচিনা এখন মুকলি কিতাপ। পৌলে তেওঁৰ খ্ৰীষ্টীয় বিশ্বাসৰ যাত্ৰাত সহ্য কৰি অহা দুখ কষ্ট আদিৰ বিষয়ে তিমথিয়ে ভালদৰে জানিছিল। যেতিয়া পৌলে লুষ্ট্ৰাত আছিল তেতিয়া তেওঁক মানুহবোৰে বধ কৰিবলৈ শিলগুটি মাৰিছিল আৰু তেওঁক মৃত বুলি ভাবি এৰি গৈছিল। আমি ভাবোঁ যে তেওঁ মৃত আছিল আৰু ঈশ্বৰে তেওঁক মৃত্যুৰ মাজৰ পৰা পুনৰুত্থান কৰিছিল। পৌলে কৈছিল যে ঈশ্বৰে তেওঁৰ হৈ হস্তক্ষেপ কৰিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি অধ্যয়ন কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদি আমাৰ অনুষ্ঠান শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ম পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। তাত আমি এটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছিলোঁ। শেষকাল অৰ্থাৎ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰভু যীশুৰ দ্বাৰা উঠাই লৈ যোৱাৰ আগে আগে এই পৃথিৱীৰ মানুহবোৰ কেনেকুৱা স্বভাৱৰ হ'ব সেই কথা আমি আলোচনা কৰিছিলোঁ। আজি আমি ৩ নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা অৰ্থাৎ ১০ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদলৈকে চাম। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। দ্বিতীয় তিমথিয় ৩য় অধ্যায় ১০ আৰু ১১ পদ। কিন্তু তুমি মোৰ শিক্ষা, আচাৰ ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈৰ্য, তাৰণা আৰু দুখ ভোগৰ অনুগামী হলা। তুমি জানিলা আন্তিয়খিয়া, ইকনিয় আৰু লুষ্ট্ৰাত মোলৈ কি ৰূপ ঘটনা ঘটিছিল আৰু কি ৰূপ তাৰণা মই সহন কৰিছিলোঁ, কিন্তু সেই সকলোৰ পৰা প্ৰভুৱে মোক উদ্ধাৰ কৰিলে। তিমথিয় পৌলৰ লগে লগে আছিল। পৌলৰ বিষয়ে তেওঁ ভালদৰে জানিছিল। পৌলৰ জীৱনটো তিমথিয়ৰ বাবে এখন খোলা কিতাপৰ নিচিনা আছিল। খোলা কিতাপখন যেনেকৈ আমি সকলোৱে পঢ়িব পাৰোঁ, তাত যেনেকৈ একো কথা গোপনে নাথাকে, তেনেকৈ পাচনি পৌলৰ জীৱনৰ সকলো কথাই তিমথিয়ই জানিছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন
পাচনি পৌলৰ জীৱনৰ নিচিনা হ'ব লাগে, খোলা কিতাপৰ নিচিনা, একো কথা গোপন কৰিব নলগা জীৱন। পাচনি পৌলে নানা ধৰণৰ দুখ কষ্ট সহ্য কৰিব লগা হৈছিল খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি থকা কামত। তেওঁ নানা ঠাই ভ্ৰমণ কৰি খ্ৰীষ্টৰ বাৰ্তা বিলাই ফুৰিছিল। পিচিডিয়াৰ আন্তিয়খিয়া, ইকনিয় আৰু লুষ্ট্ৰা এই ঠাইকেইখন আছিল গালাটীয়া প্ৰদেশৰ বিভিন্ন ঠাই। পৌলে তেওঁৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় মিছনেৰী যাত্ৰাৰ সময়ত এই ঠাইবোৰলৈ গৈছিল। লুষ্ট্ৰাত পাচনি পৌলক মানুহবোৰে শিল দলিয়াই বধ কৰিব খুজিছিল। তেওঁক শিল দলিয়াই মানুহবোৰে তেওঁক মৰা বুলি এৰি থৈ গৈছিল। আমি ভাবোঁ তেওঁৰ মৃত্যু হৈছিল, কিন্তু ঈশ্বৰে তেওঁক পুনৰ জীৱন দান দিছিল। ঈশ্বৰে তেওঁক উদ্ধাৰ কৰা বুলি পৌলে উল্লেখ কৰিছে। তেওঁ কৈছে, কিন্তু সেই সকলোৰে পৰা প্ৰভুৱে মোক উদ্ধাৰ কৰিলে। তিমথিয়ই এই সকলো জানিছিল, কাৰণ তেওঁলোক সেই ঠাইৰ লোক আছিল। ইয়াতে আমি আৰু এটা কথা মন কৰিবলগীয়া পাওঁ। পাচনি পৌলে লিখিছে, তুমি মোৰ শিক্ষা, আচাৰ ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈৰ্য, তাৰণা আৰু দুখ ভোগৰ অনুগামী হ'লা। তিমথিয় পাচনি পৌলৰ অনুগামী আছিল। পাচনি পৌলে খ্ৰীষ্টৰ প্ৰকৃত শুভবাৰ্তা বিলাইছিল। ঈশ্বৰৰ পৰা তেওঁ যি শিকিছিল তাকেই আনক শিকাইছিল। তেওঁৰ আচাৰ ব্যৱহাৰ আছিল আদৰণীয়। তেওঁৰ কোনো কু অভিপ্ৰায় নাছিল। নিজৰ লাভৰ কাৰণে তেওঁ কাম কৰা নাছিল। একমাত্ৰ খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে তেওঁ কাম কৰিছিল। খ্ৰীষ্টত তেওঁৰ অগাধ বিশ্বাস আছিল। তেওঁৰ চিৰসহিষ্ণুতা, ধৈৰ্য আৰু মৰম লক্ষণীয় আছিল। সকলো পৰিস্থিতিতে তেওঁ ধৈৰ্য ধৰি প্ৰভুৰ পৰিচৰ্যা কৰি গৈছিল, প্ৰেমৰ ভাৱেৰে। মানুহৰ প্ৰতি প্ৰেম, ঈশ্বৰৰ প্ৰতি প্ৰেম। তেওঁৰ সেই সকলো বিষয় তিমথিয়ই দেখিছিল আৰু তিমথিয়ইও তেনেকুৱা জীৱন যাপন কৰিছিল। কেৱল সেয়ে নহয়, পাচনি পৌলৰ নিচিনাকৈ তিমথিয়ইও তাৰণা আৰু দুখ ভোগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তাৰণা আৰু দুখ ভোগ এইবোৰ এৰাই চলিবলৈ তিমথিয়ই চেষ্টা কৰা নাছিল। কিয় বাৰু? 12 নম্বৰ পদটো পঢ়িছোঁ। বাস্তৱিক খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব। খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব। এই কথাটো আমি নিশ্চয় বুজি পাইছোঁ। নিজক খ্ৰীষ্টীয় বিশ্বাসী বুলি পৰিচয় দিলেই আমি হয়তো কোনো ধৰণৰ তাৰণা নাপাব পাৰোঁ। কিন্তু যদি আমি খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ চেষ্টা কৰোঁ, আমি নানা ধৰণৰ বাধা পাম, নানা ধৰণৰ তাৰণা, ক্লেশ আমি সহ্য কৰিব লগা হ'বই। এজন বিখ্যাত লোকে অলপতে মন্তব্য কৰিছিল, এই পৃথিৱীত খ্ৰীষ্টীয় বিশ্বাসীসকল দিনে দিনে অজনপ্ৰিয় হৈ যাব ধৰিছে আৰু খুব সোনকালেই এনে এটা অৱস্থাৰ সৃষ্টি হ'ব যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে জীৱন ধাৰণেই বিপদজনক হৈ পৰিব। এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আমি এনেকুৱা এটা অৱস্থা চলি থকা দেখি আছোঁ এই পৃথিৱীত। প্ৰথম শতিকাৰ পৰাই খ্ৰীষ্টীয় বিশ্বাসীসকলে নানা ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। আজিলৈকে কিমানবোৰ খ্ৰীষ্টীয় বিশ্বাসী লোকক যে বধ কৰা হ'ল তাৰ লেখ জোখ নাই। এই কথাত আমি আচৰিত নহওঁ, কাৰণ এনেকুৱা ঘটিবই বুলি বাইবেলত কোৱা আছে। খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা লোকবিলাকে তাৰণা পাব। প্ৰিয় শ্ৰোতা, আপুনি এটা কথা চিন্তা কৰি চাওকচোন। খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত মানুহ জানো বেয়া হয়? বৰং তাৰ ওলোটাটোহে হয়। আপুনি এনেকুৱা মানুহৰ উদাহৰণ দিব পাৰিবনে, যি মানুহ আগতে খুব ভাল আছিল, সৎ আছিল, মদ ভাং নাখাইছিল, কোনো বেয়া কাম নকৰিছিল, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত অসৎ হৈ গ'ল, চোৰ হ'ল, ডকাইত হ'ল, মদপি জুৱাৰী হৈ গ'ল? যদিহে আপুনি তেনেকুৱা মানুহৰ কথা জানে, আমালৈ লিখি পঠিয়াব পাৰে। আমি হ'লে তেনেকুৱা মানুহ আজিলৈকে লগ পোৱা নাই, যি মানুহ আগতে অতি সৎ আছিল, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত অসৎ হ'ল। কিন্তু আমি এনেকুৱা অনেক মানুহৰ উদাহৰণ দিব পাৰোঁ, যি মানুহ আগতে মদপি জুৱাৰী আছিল, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সেইবোৰ এৰিলে। যি মানুহ আগতে গুণ্ডা প্ৰকৃতিৰ আছিল, চোৰ আছিল, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সেই স্বভাৱ এৰিলে। যি মানুহ আগতে দুৰ্নীতিপৰায়ণ আছিল, কিন্তু খ্ৰীষ্টক বিশ্বাস কৰাৰ পাছত সৎ হ'ল। যি মানুহ আগতে অসুচি, অনৈতিক জীৱন যাপন কৰা লোক আছিল, কিন্তু খ্ৰীষ্টক বিশ্বাস কৰাৰ পাছত ভাল হ'ল। এই তালিকাৰ অন্ত নাই। অৰ্থাৎ আমি এই কথাটোকে ক'ব খুজিছোঁ যে খ্ৰীষ্টত বিশ্বাস কৰি মানুহ ভালৰ পৰা বেয়া নহয়, সতৰ পৰা অসৎ নহয়, সুনাগৰিকৰ পৰা সমাজ বিৰোধী লোক হৈ নপৰে। কিন্তু তথাপি মানুহে খ্ৰীষ্টত বিশ্বাস কৰা মানুহক কিয় বেয়া পায়? আজি আমাৰ সমাজখনত দুৰ্নীতিপৰায়ণ, ঘোচখোৰ,
অনৈতিক মানুহ ঠাহ খাই পৰিছে। কিন্তু সেই মানুহবোৰকো সমাজৰ মানুহে গ্ৰহণ কৰিলেও আমি দেখিবলৈ পাওঁ। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে ভক্তিপূৰ্ণ জীৱন কটাবলৈ আগবঢ়া মানুহে পদে পদে সমাজৰ পৰা বাধা পাবই। কাৰণ খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন কটাবলৈ আগবঢ়া মানুহে তাৰণা পাবই। প্ৰথম শতিকাৰ পৰা এনেকুৱা ঘটি আহিছে আৰু ঘটি থাকিব। এনেকুৱা ঘটা দেখি আমি আচৰিত হ'ব নালাগে। দুখ বা ক্ষোভ প্ৰকাশ কৰিও লাভ নাই। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোক জগতৰ হোৱা হ'লে জগতে আপোন লোকক ভাল পালেহেঁতেন। কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ। এইকাৰণে জগতে তোমালোকক ঘৃণায়। যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 18 আৰু 19 পদ। খ্ৰীষ্টীয় বিশ্বাসীসকল আচলতে এই জগতৰ নহয়। এই জগতৰ লগত তেওঁলোক মিলি নপৰে। জগতৰ সুৰৰ লগত তেওঁলোকে সুৰ নিমিলায়। সেইবাবেই জগতে তেওঁলোকক ঘৃণায়। সেইবাবেই জগতে তেওঁলোকক তাড়না কৰে, অত্যাচাৰ কৰে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই তাড়না, সেই অত্যাচাৰলৈ ভয় নকৰে। কাৰণ এই সকলো দুদিনীয়া মাত্ৰ। এদিন যে তেওঁলোকে প্ৰভু যীশুৰ সৈতে স্বৰ্গত অনন্তকালৰ বাবে বাস কৰিবলৈ পাব, সেই কথা তেওঁলোকে জানে। সেইবাবেই সকলো দুখ, সকলো কষ্ট ধৈৰ্য ধৰি সহন কৰি যোৱাই খ্ৰীষ্টীয় বিশ্বাসীজনৰ কৰ্তব্য। কোনো এটা কাম কৰাৰ আগতে সেই কামটো কৰাত কিমান খৰচ হ'ব তাৰ হিচাপ আমি সকলোৱেই কৰোঁ। খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ আগতেও আমি এই সকলো কথা জানো যে খ্ৰীষ্টত বিশ্বাস কৰা মানেই জগতৰ ঘৃণাৰ পাত্ৰ হোৱা। কিন্তু তথাপিতো হাজাৰ হাজাৰ লাখ লাখ মানুহ খ্ৰীষ্টলৈ আহিয়ে আছে। পৃথিৱীৰ সকলো দেশৰ, সকলো ঠাইৰ, সকলো জাতিৰ মাজৰ পৰাই খ্ৰীষ্টলৈ মানুহৰ সোঁত বৈয়েই আছে। কাৰণ খ্ৰীষ্টই যে মানুহক পৰিত্ৰাণ দিয়ে, খ্ৰীষ্টই যে মানুহক আত্মিক জীৱন দিয়ে, খ্ৰীষ্টই যে মানুহক নৰকৰ পৰা উদ্ধাৰ কৰি স্বৰ্গলৈ নিব পাৰে, খ্ৰীষ্টই যে মানুহক এই দুখ যন্ত্ৰণা ভৰা পৃথিৱীত জীয়াই থকাৰ শক্তি আৰু সাহস দিয়ে, সেই কথা মানুহে স্বীকাৰ কৰি আছে, অভিজ্ঞতা লাভ কৰি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? এতিয়া 13 নম্বৰ পদটো পঢ়িম। কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মায় আৰু নিজেও ভ্ৰান্ত হৈ অধিক অধিককৈ মন্দ হৈ যাব। খ্ৰীষ্ট যীশুত প্ৰকৃত অৰ্থত বিশ্বাস কৰি তেওঁতেই থিৰে থাকি ভক্তিভাৱে জীৱন কটোৱা লোকসকলে তাৰণা পাব ঠিকেই। কিন্তু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল। আনহাতে দুষ্ট আৰু প্ৰবঞ্চকবিলাকে আন মানুহৰ মনত ভ্ৰান্তি জন্মাব, আন মানুহক অপথে নিব আৰু নিজেও ভ্ৰান্ত হৈ হৈ অধিক মন্দ হৈ যাব। আচলতে নৈতিক জীৱনত স্থিতাৱস্থা নাথাকে। বেয়াজন দিনে দিনে বেয়া হৈ যায়। সৰু অপৰাধ কৰা মানুহজনে ডাঙৰ অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা হয়। আনহাতে খ্ৰীষ্টত ভক্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ মনস্থ কৰা লোকসকলে প্ৰভুৰ অনুগ্ৰহত অধিক অধিককৈ ভাল হৈ যায়। এয়েই হৈছে শেষকালৰ অৱস্থা। খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ আগে আগে পৃথিৱীত চলি থাকিবলগীয়া অৱস্থা। এনে অৱস্থা এতিয়া চলি আছে, কাৰণ আমি শেষকালত বাস কৰি আছোঁ। এনে পৰিস্থিতিত বাৰু আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে কি কৰা উচিত? শেষকালত পৃথিৱীৰ মানুহবোৰৰ মাজত চলি থকা এনে ভয়ংকৰ নৈতিক বেমাৰৰ প্ৰতিষেধক বাৰু কি? 14 আৰু 15 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিন্তু তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা তাতেই থিৰে থাকা, কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা। আৰু যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশুকালৰে পৰা জানি আছা। পৃথিৱীৰ মানুহবোৰৰ মাজত চলি থকা ধৰ্মভ্ৰষ্টতা আৰু বিশ্বাসহীনতাৰ প্ৰতিষেধক এটাই, ঈশ্বৰৰ বাক্য। খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে সহায় আৰু উপায় এটাই, ঈশ্বৰৰ বাক্য। পাচনি পৌলে তিমথিয়ক কৈছে, তেওঁ যি যি কথা শিকিলে তাতেই যাতে থিৰে থাকে। তেওঁ শাস্ত্ৰৰ শিক্ষা সৰুৰে পৰা পাইছিল, কাৰণ তেওঁৰ মাক আৰু বুঢ়ী মাক দুয়ো বিশ্বাসী মহিলা আছিল, আৰু তিমথিয়ই যাতে সৰুতেই শাস্ত্ৰ শিক্ষা লাভ কৰে তালৈ তেওঁলোকে চকু দিছিল। তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা। ঈশ্বৰৰ বাক্য শক্তিহীন নহয়। ঈশ্বৰৰ বাক্য কাৰ্যসাধন কৰিব পৰা বাক্য।
তিমথিয়ই ঈশ্বৰৰ বাক্য শিকিছিল আৰু সেই সকলো বাক্যৰ প্ৰমাণো পাইছিল। কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা। যিসকল লোকে তিমথিয়ক শাস্ত্ৰ শিক্ষা দিছিল সেই সকলো লোক তিমথিয়ৰ চকুৰ আগতেই আছিল। তেওঁলোকৰ জীৱনতো ঈশ্বৰৰ বাক্য সফল হোৱাটো, সত্য বুলি প্ৰমাণিত হোৱাটো তিমথিয়ই দেখি আহিছিল। ঈশ্বৰৰ বাক্য সত্য বুলি তিমথিয়ই প্ৰমাণ পাইছিল। যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে। ইয়াত পাচনি পৌলে কি পৰিত্ৰাণৰ কথা কৈছে বাৰু? তিমথিয়ই প্ৰভু যীশুক বিশ্বাস কৰি ইতিমধ্যেই পৰিত্ৰাণ পাইছিল। কথাটো আমি অলপ বহলাই ক'ব খুজিছোঁ। পৰিত্ৰাণ তিনিটা পৰ্যায়ত ঘটে। ইয়াৰ তিনিটা কাল আছে। মই পৰিত্ৰাণ পালোঁ পাপৰ শাস্তিৰ পৰা, সেইটো হৈছে অতীতকাল। মই পাপৰ ক্ষমতাৰ পৰা পৰিত্ৰাণ পাই আছোঁ, এইটো হৈছে বৰ্তমান কাল। আৰু ভৱিষ্যতে মই পাপৰ উপস্থিতিৰ পৰা পৰিত্ৰাণ পাম। অতীতকালত আমি পৰিত্ৰাণ পালোঁ পাপৰ শাস্তিৰ পৰা। পাপৰ শাস্তি মই পাব লাগিছিল, কাৰণ পাপৰ বেচ মৃত্যু। কিন্তু মোৰ হৈ সেই শাস্তি প্ৰভু যীশুখ্ৰীষ্টই বহন কৰিলে ক্ৰুচৰ ওপৰত। মোৰ দণ্ডাজ্ঞা তেওঁ ল'লে। যেতিয়াই আমি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়াই আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হওঁ। আমি আৰু শাস্তি পাব নালাগে। সেইবাবে বাইবেলত লিখিছে, এইকাৰণে যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই। ৰোমিয়া 8:1 এতিয়া বৰ্তমান কালত মই পৰিত্ৰাণ পাই আছোঁ। তেওঁ আমাক পৰিত্ৰাণৰ কাৰ্য কৰি আছে আৰু এই কাৰ্যটো গোটেই জীৱনকালত চলি থাকে। আমাক পাপৰ ক্ষমতাৰ পৰা প্ৰভু যীশুৱে অনবৰতেই পৰিত্ৰাণ কৰি থাকে। কিন্তু আমি যেতিয়া ভৱিষ্যতলৈ চাওঁ, আমি জানো এনে এটা দিন আহি আছে, যি দিনত আমি প্ৰভু যীশুৰ নিচিনা শুদ্ধ সিদ্ধ হৈ পৰিম। হে প্ৰিয়বিলাক, আমি এতিয়া ঈশ্বৰৰ সন্তান আছোঁ। কিন্তু পিছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকেই জানো। 1 যোহন 3:2 অৰ্থাৎ আমি এই কথা বুজি পাওঁ যে আমি যে প্ৰভু যীশুক গ্ৰহণ কৰি কেৱল পাপৰ শাস্তিৰ পৰাই পৰিত্ৰাণ পাওঁ এনে নহয়। লগতে এই মন্দ জগতৰ প্ৰভাৱৰ পৰাও অনবৰতে পৰিত্ৰাণ পাই থকাৰ ব্যৱস্থা প্ৰভু যীশুৱে কৰিছে। আমি কেনেদৰে আত্মিক জীৱনত বৃদ্ধি পাই থাকিব লাগে আৰু আমাৰ চাৰিওফালে থকা পাপৰ পৰা ৰক্ষা পাই থাকিব লাগে তাৰ ব্যৱস্থা কৰিছে। আচলতে ঈশ্বৰৰ বাক্যৰ অধ্যয়নত ৰত হৈ থকাটোৱেই আমাৰ উপায়, এই মন্দ জগতত বৰ্তি থকাৰ। ঈশ্বৰৰ বাক্যই পৰিত্ৰাণৰ অৰ্থে আমাক জ্ঞানী কৰিব পাৰে। এই জগতত কেনেদৰে জীৱন কটাব লাগে সেই বিষয়ে আমাক জ্ঞানী কৰি তোলে ঈশ্বৰৰ বাক্যই। এতিয়া আমি 16 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। 16 নম্বৰ পদ, এই পদটো এটা গুৰুত্বপূৰ্ণ পদ। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। আকৌ পঢ়ি দিছোঁ, গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। গোটেই শাস্ত্ৰ মানে গোটেই শাস্ত্ৰ। আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে গোটেইবোৰ ঈশ্বৰ নিশ্বাসিত। কোনোবাই ক'ব পাৰে, প্ৰকাশিত বাক্য পাছতহে লিখা হৈছিল। এই 2 তিমথিয় পুস্তকখন দেখোন প্ৰকাশিত বাক্য লিখাৰ আগতেই লিখা হৈছিল। তেতিয়াহ'লে গোটেই শাস্ত্ৰ বুলি কওঁতে 2 তিমথিয় পুস্তকৰ আগৰ পুস্তক বা শাস্ত্ৰৰ কথাহে বুজোৱা হৈছে নেকি? হয়, এই কথা সঁচা যে প্ৰকাশিত বাক্য পুস্তকখন লিখাৰ আগতেই 2 তিমথিয় পুস্তকখন লিখা হৈছিল। কিন্তু আমি জনা উচিত যে প্ৰকাশিত বাক্যও শাস্ত্ৰৰ অন্তৰ্ভুক্ত কৰিলে ঈশ্বৰেই। গতিকে গোটেই শাস্ত্ৰ বুলি কওঁতে তাৰ মাজত প্ৰকাশিত বাক্যও অন্তৰ্ভুক্ত হৈছে। ইয়াত অতি স্পষ্টভাৱে কোনো সন্দেহ নথকাকৈ জনাই দিয়া হৈছে যে গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। বাইবেলত মুঠতে যি 66খন পুস্তক আছে,
সেই গোটেইকেইখন পুস্তক বিভিন্ন ব্যক্তিৰ যোগেদি ঈশ্বৰেই লিপিবদ্ধ কৰিছিল। কিন্তু তাৰ মানে এইটো নহয় যে এই লিখকসকল একোটা কলমৰ নিচিনা আছিল আৰু সেই কলমবোৰ ব্যৱহাৰ কৰি ঈশ্বৰে কাগজত লিখি গৈছিল। নাই, ঈশ্বৰে তেনেদৰে লিখা নাছিল। সেই লিখকসকল নিৰ্জীৱ, কোনো চিন্তা শক্তি নথকা কলমৰ নিচিনা নাছিল। অতি আকৰ্ষণীয় আৰু অভিনৱ কথা এয়েই যে ঈশ্বৰে এই ব্যক্তিসকলক ব্যৱহাৰ কৰিছিল ঠিকেই। এই ব্যক্তিসকলৰ যোগেৰে বাইবেলখনৰ বিভিন্ন পুস্তকবোৰ ঈশ্বৰে লিখিছিল ঠিকেই। কিন্তু ঈশ্বৰে এই ব্যক্তিসকলৰ ব্যক্তিত্ব প্ৰকাশ পাই উঠিবলৈ দিছিল তেওঁলোকৰ লিখনিসমূহৰ মাজেদি। তেওঁলোকে নিজৰ নিজৰ প্ৰকাশভংগী ব্যৱহাৰ কৰিছিল। কিন্তু তাৰ মাজেদিয়েই ঈশ্বৰে যি ক'বলৈ বিচাৰিছিল হুবহু প্ৰকাশ পাই উঠিছিল। এই মানুহসকলক ঈশ্বৰে ব্যৱহাৰ কৰিছিল। এই মানুহসকলৰ যোগেদি ঈশ্বৰে আমাক তেওঁৰ বাক্য জনাই দিছে। আজি আমাক জনাবলৈ ঈশ্বৰৰ আচলতে আন অতিৰিক্ত কথা আৰু নাই। আমাক আমাৰ বাবে প্ৰয়োজনীয়, আমাৰ আত্মিক জীৱনৰ বাবে প্ৰয়োজনীয় গোটেইখিনি কথা তেওঁ এই বাইবেলৰ যোগেদি ইতিমধ্যে জনাই দিছে। আজি যদি তেওঁ স্বৰ্গৰ পৰা কিবা কয়, ইতিমধ্যে বাইবেলৰ যোগেদি তেওঁ যিখিনি কৈ গৈছে তাকেই ক'ব। তাত একো যোগ নিদিয়ে। বাইবেলৰ কথাৰ তেওঁ সলনিও নকৰে। এতিয়া 17 নম্বৰ পদটো পাঠ কৰি দিম। আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে, তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থানৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। ঈশ্বৰৰ বাক্য শিক্ষাৰ অৰ্থে লাভজনক। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা আহৰণ কৰিব লাগে আত্মিক জীৱনৰ বাবে। অনুযোগৰ অৰ্থে লাভজনক। বাইবেল অধ্যয়নে আমাক আমাৰ দুখবোৰ, আমাৰ জীৱনত থকা দুৰ্বলতাবোৰ আঙুলিয়াই দেখুৱায়। পতিত উত্থানৰ অৰ্থে লাভজনক। আমাৰ জীৱনত থকা ভুলবোৰ শুধৰাই সেইবোৰ নোহোৱা কৰিবলৈ উপায় দিয়ে ঈশ্বৰৰ বাক্যই। ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থেও লাভজনক, অৰ্থাৎ ঈশ্বৰৰ বাক্য অনুসাৰে চলা, চিন্তা কৰা আৰু কাৰ্য কৰা। এই সকলোবোৰ আমাক লাগে যাতে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আত্মিকভাৱে বৃদ্ধি পাব পাৰোঁ, পৰিপক্ক হ'ব পাৰোঁ আৰু সৎকৰ্ম কৰিবৰ বাবে সুসজ্জিত হ'ব পাৰোঁ। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী হিচাপে সফল আৰু উপযোগী জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় কথাবোৰ ঈশ্বৰৰ বাক্যতেই আছে। গোটেই শাস্ত্ৰখন সেইবাবেই আমি গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগে নিয়মিতভাৱে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ বাক্য, বাইবেল শাস্ত্ৰ নিয়মিতভাৱে অধ্যয়ন কৰেনে? আপোনাৰ আত্মিক জীৱনৰ বাবে প্ৰয়োজনীয় আটাইখিনি কথা ইয়াতেই পাব। ইয়াৰ যোগেদিয়েই ঈশ্বৰে আপোনাক কথা ক'ব, আপোনাক গঢ়ি পিটি প্ৰভু যীশুৰ পৰিপক্ক শিষ্য কৰি তুলিব। সেই কাম কৰিবলৈ আপুনি বাৰু ঈশ্বৰক সুবিধা দি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমি 3 নম্বৰ অধ্যায়ৰ সামৰণিলৈ অহাৰ লগে লগে এটা কথা আকৌ মনত পেলাব লাগে যে পাচনি পৌলে তিমথিয়ৰ প্ৰতি অতি ব্যক্তিগতভাৱে কথাবোৰ লিখিছে। পৌলেই তিমথিয়ক ঈশ্বৰৰ বাক্য শিকাইছিল আৰু এতিয়া তেওঁ আনৰ আগত, মণ্ডলীৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰিব লাগিব। পৌলে জোৰ দি কৈছে যে বিশ্বাস ভ্ৰষ্টতাৰ দিনবোৰত আমাৰ প্ৰকৃত সম্পদ, আমাৰ একমাত্ৰ নিৰাপদ আশ্ৰয় ঈশ্বৰৰ বাক্যতহে আছে আৰু ঈশ্বৰৰ বাক্যই আমাৰ প্ৰয়োজনীয়তাসমূহ পৰ্যাপ্তভাৱে পূৰণ কৰিব পাৰে। অসংখ্য লোকৰ জীৱনত ঈশ্বৰৰ বাক্যই ঠিক এইটোৱেই কৰি আছে। আমি দেখিছোঁ যে গোটেই বাইবেলখন ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত। ই ঈশ্বৰৰ উশাহ নিশাহৰ নিচিনা।
ঈশ্বৰে যি ক'ব বিচাৰে তাকেই কয় আৰু তেওঁ ক'ব বিচৰা সকলো কথাই কৈছে। এই কাৰণেই ই মানুহৰ হৃদয়ৰ প্ৰয়োজনীয়তা পূৰণ কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে, তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ, এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে, কোনোবা যদি প্ৰভু কষ্টত আছে, তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যিসকল দৰ্শকসকল আছে, তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।